কি ভৱিষ্যতৰ দিনত কংগ্ৰেছৰ অন্ধকাৰৰ বাহিৰে একো নাই। আমি বিজেপি যোগদান কৰাৰ পিছত প্ৰথমবাৰৰ বাবে আমাৰ বাসগৃহত সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত হৈছিল আৰু যিসকল নেতাকৰ্মী ইমান বছৰ ধৰি আমাৰ লগত কাম কৰি আছিল তেখেতলোকৰ লগত এটা মত বিনিময় অনুষ্ঠান কৰিলে আৰু আজি বিশেষভাৱে আমাৰ লগত কেইজনমান ব্যক্তিয়ে যোগদানো কৰিলে। হলগুৰি পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য মিণ্টু দত্তক প্ৰমুখ কৰি তেওঁৰ নেতৃত্বত কেইবাজনেও জইন কৰিলে। আমাৰ আগতে কংগ্ৰেছৰ ব্লকৰ ছেক্ৰেটাৰী ৰাতুল দত্তই আজি জইন কৰিলে। তেনেধৰণে দিনে দিনে যোগদান কৰি আছে ৰাইজে। ভৱিষ্যতৰ দিনত আৰু কংগ্ৰেছ এৰি পেলাই মানে মানুহখিনিয়ে যোগদান কৰিব আৰু মই দৃঢ় বিশ্বাসী তপন গগৈ ডাঙৰীয়া এইবাৰ নিৰ্বাচনত বহু ভোটত আগবাঢ়ি যাব আৰু কমেও 2 লাখ বা তাতোতকৈও অধিক ভোটত তেওঁ জয়ী হ'ব। কংগ্ৰেছ শূন্য হ'ব নিজৰ দুখতে আৰু যিখিনি কাম নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত যিখিনি কাম অসমত হৈছে, যিখিনি আঁচনি লোৱা হৈছে, কংগ্ৰেছ নাথাকিবই। কি কৈ পেলাই ৰাইজৰ কাষ চাপিব। এতিয়া মহিলাসকলে কওক, যুৱকসকলে কওক, সকলো বিজেপি দলৰ লগত আকৰ্ষিত হৈছে। আমিও যেতিয়া বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত ল'লোঁ, সেই ৰাইজসকলৰ কথা সন্মান জনাই আমি আজি বিজেপি দলত যোগদান কৰিছোঁ। দেখা পোৱা গৈছে কি কংগ্ৰেছ লাহে লাহে নাইকিয়া হৈ যাব, শেষৰ ফালে গৈয়ে আছে। প্ৰত্যেক দিনাই মানে ডাঙৰ নেতাইতো জইন কৰিছে, কিন্তু আপুনি যদি চাই এই সৰু সৰু জেগাত তৃণমূল পৰ্যায়ত যিসকলে নেতৃত্ব লৈ আছে তেখেতলোকেও জইন কৰি আছে। মই ভাবোঁ কি ভৱিষ্যতৰ দিনত কংগ্ৰেছৰ অন্ধকাৰৰ বাহিৰে একো নাই। আমি বিজেপি যোগদান কৰাৰ পিছত প্ৰথমবাৰৰ বাবে আমাৰ বাসগৃহত সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত হৈছিল আৰু যিসকল নেতাকৰ্মী ইমান বছৰ ধৰি আমাৰ লগত কাম কৰি আছিল তেখেতলোকৰ লগত এটা মত বিনিময় অনুষ্ঠান কৰিলে আৰু আজি বিশেষভাৱে আমাৰ লগত কেইজনমান ব্যক্তিয়ে যোগদানো কৰিলে। হলগুৰি পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য মিণ্টু দত্তক প্ৰমুখ কৰি তেওঁৰ নেতৃত্বত কেইবাজনেও জইন কৰিলে। আমাৰ আগতে কংগ্ৰেছৰ ব্লকৰ ছেক্ৰেটাৰী ৰাতুল দত্তই আজি জইন কৰিলে। তেনেধৰণে দিনে দিনে যোগদান কৰি আছে ৰাইজে। ভৱিষ্যতৰ দিনত আৰু কংগ্ৰেছ এৰি পেলাই মানে মানুহখিনিয়ে যোগদান কৰিব আৰু মই দৃঢ় বিশ্বাসী তপন গগৈ ডাঙৰীয়া এইবাৰ নিৰ্বাচনত বহু ভোটত আগবাঢ়ি যাব আৰু কমেও 2 লাখ বা তাতোতকৈও অধিক ভোটত তেওঁ জয়ী হ'ব। কংগ্ৰেছ শূন্য হ'ব নিজৰ দুখতে আৰু যিখিনি কাম নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত যিখিনি কাম অসমত হৈছে, যিখিনি আঁচনি লোৱা হৈছে, কংগ্ৰেছ নাথাকিবই। কি কৈ পেলাই ৰাইজৰ কাষ চাপিব। এতিয়া মহিলাসকলে কওক, যুৱকসকলে কওক, সকলো বিজেপি দলৰ লগত আকৰ্ষিত হৈছে। আমিও যেতিয়া বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত ল'লোঁ, সেই ৰাইজসকলৰ কথা সন্মান জনাই আমি আজি বিজেপি দলত যোগদান কৰিছোঁ। দেখা পোৱা গৈছে কি কংগ্ৰেছ লাহে লাহে নাইকিয়া হৈ যাব, শেষৰ ফালে গৈয়ে আছে। প্ৰত্যেক দিনাই মানে ডাঙৰ নেতাইতো জইন কৰিছে, কিন্তু আপুনি যদি চাই এই সৰু সৰু জেগাত তৃণমূল পৰ্যায়ত যিসকলে নেতৃত্ব লৈ আছে তেখেতলোকেও জইন কৰি আছে। মই ভাবোঁ কি ভৱিষ্যতৰ দিনত কংগ্ৰেছৰ অন্ধকাৰৰ বাহিৰে একো নাই।